দিল্লীত টাংচুডুৰ নেশ্যনেল চেম্পিয়নশ্বিপ ২১জনীয়া অসম দল বাছনি নতুন নিয়মৰ ওপৰত ৰেফাৰী ছেমিনাৰ সম্পন্ন অহা ১ৰ পৰা ৩ জানুৱাৰীলৈ দিল্লীত অনুষ্ঠিত হ'ব টাংচুডু নেশ্যনেল চেম্পিয়নশ্বিপ ইয়াৰ প্ৰাক্ষণত ২১জনীয়া অসম দল বাছনি কৰিলে অসম টাংচুডু সন্থাই যোৱা ১০ নৱেম্বৰত গুৱাহাটী বেলতলাস্থিত ইগল মাৰ্চেল আৰ্ট এণ্ড যোগ একাডেমীত টাংচুডু নেশ্যনেল চেম্পিয়নশ্বিপৰ বাবে অনুষ্ঠিত হয় বাছনি শিবিৰ বিভিন্ন জিলাৰ পৰা অহা ৩১গৰাকী খেলুৱৈৰ মাজৰ পৰা ২১গৰাকী খেলুৱৈক নিৰ্বাচিত কৰিলে নিৰ্বাচকে নিৰ্বাচিত খেলুৱৈসকল হ'ল ক্ৰমে প্ৰিন্স গগৈ ছবিৰুৰ জামান নিবিৰ শংকৰ ডেকা বৰুৱা অভিজিত কলিতা লিজা বৰগোহাঁই শিখা সমিতা চেতিয়া ৰেহান আহমেদ প্ৰদীপ্ত গগৈ মোহিত তান্তি অজিত মিলি ফাৰহান নাজমিন বৃষ্টি বনিয়া দুৱৰী মূৰ্ছনা বৰুৱা ডিম্পী ফুকন দিয়া চৰকাৰ অভিষেক বৰুৱা আৰচি সমান বৰুৱা সাহিল হক নাজমিন আহমেদ আৰচিফা খানম আৰু ভাৰতী কুমাৰী অসম দলৰ প্ৰশিক্ষক হিচাপে দায়িত্ব পালন কৰিব মানস প্ৰতিম কোঁৱৰে আনহাতে মেনেজাৰ হিচাপে দিল্লীলৈ যাব দীপাংকৰ চেতিয়া চলিত বৰ্ষৰ ৩০ ডিচেম্বৰত দিল্লী অভিমুখে ৰাওনা হ'ব অসমৰ টাংচুডু দলটো এই সন্দৰ্ভত জনালে অসম টাংচুডু সন্থাৰ সম্পাদক মাষ্টাৰ দেৱজিৎ গগৈয়ে আমাৰ যোৱা 10 তাৰিখে অসমৰ বিভিন্ন জিলাৰ সিলেক্টেড প্লেয়াৰ ৩১জন প্লেয়াৰ মাজত আমাৰ নেশ্যনেল টিমৰ কাৰণে সিলেকশ্যন হৈছিলে তাৰে ২১জন প্লেয়াৰ আমাৰ সিলেকশ্যন কৰা হৈছে অসম টিমত দিল্লীত অহা ১, ২, ৩ তাৰিখে তালকটৰা ষ্টেডিয়ামত এই টাংচুডু নেশ্যনেল চেম্পিয়নশ্বিপ অনুষ্ঠিত হ'ব আমাৰ টিমটো অসমৰ পৰা ৰাওনা হ'ব ৩০ ডিচেম্বৰ 2024 দিল্লী ১ তাৰিখে গৈ পাবগৈ ইয়াতে আমাৰ কোচ আৰু মেনেজাৰ হিচাপে যাব মানস প্ৰতিম কোঁৱৰ আৰু মেনেজাৰ হিচাপে যাব দীপাংকৰ চেতিয়া যোৱাবাৰ আমাৰ ৰিজাল্ট ভালেই আছিলে এইবাৰ আমি আশা কৰিছোঁ তাতোকৈ আমাৰ ভাল খেল প্ৰদৰ্শন কৰিব মেডেল পাবলৈ সক্ষম যেহেতু এইবাৰ আমি সিলেকশ্যন প্ৰক্ৰিয়াৰ মাজেৰে আমাৰ টিমটো সিলেক্ট কৰিছোঁ আগতে কি হয় আমাৰ যিবিলাক অল আছাম চেম্পিয়নশ্বিপ হয় তাৰে যিবিলাক গ'ল্ড মেডেল আছিলে গ'ল্ড মেডেলখিনিক লৈ পিনি আমি টিমটো গঠন কৰিছিলোঁ কিন্তু এইবাৰো আমাৰ তেনেকুৱাই আছিলে গ'ল্ড মেডেলখিনি লৈ কৰা আছিলে কিন্তু গ'ল্ড মেডেল পোৱাৰ পিছত দেখিলোঁ আমি ইমান দিনৰ পিছত ল'ৰা ছোৱালীবিলাকে প্ৰায় গ'ল্ড মেডেল পোৱাৰ পিছত প্ৰেক্টিছ কৰাটো বহি যায় বা কম প্ৰেক্টিছ কৰে সেই গতিকে আমি পুনৰ সিলেকশ্যন কৰিবলৈ এইবাৰ নতুন প্ৰক্ৰিয়া এটা আৰম্ভ কৰিছোঁ যাতে আমি গ'ল্ড মেডেল পালেও তেওঁলোকে যাতে পুনৰ আকৌ আমাৰ ইয়াত সিলেকশ্যন দিব লাগিব তাত যোনে ফাৰ্ষ্ট পজিশ্যন পাইছে তেওঁলোকে আমি অসম টিমত অন্তৰ্ভুক্ত কৰিছোঁ ইফালে টাংচুডু খেলৰ পূৰ্বৰ কিছুমান নিয়ম সলনি হৈছে পূৰ্বতে ৩ পইণ্টৰ খেলখন এতিয়া কৰা হৈছে ৫ পইণ্ট ইয়াৰ প্ৰতি লক্ষ্য ৰাখি সন্থাই আয়োজন কৰে ৰেফাৰী ছেমিনাৰ এই বাছনি শিবিৰৰ লগতে টাংচুডু ৰেফাৰীসকলক নতুন নিয়মৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰা হয় প্ৰশিক্ষণ প্ৰদান কৰে প্ৰশিক্ষক মানস প্ৰতিম কোঁৱৰে ইয়াতে যিখন সিলেকশ্যন অনুষ্ঠিত কৰিলোঁ গুৱাহাটীত তাত দুটা কথাত আমি সিলেকশ্যন কৰিছিলোঁ ১ নম্বৰ কথাটো হৈছে আমাৰ যিটো টাংচুডু খেল আছিলে তাতে কিছুমান নিয়ম কানুন চেঞ্জ হৈছিলে আগতে আমি 3 পইণ্টছৰ খেল খেলাইছিলোঁ এতিয়া সেই খেলখন 5 পইণ্টলৈ 5 পইণ্ট কৰা হৈছে লগতে ৰেফাৰী আমাৰ ইয়াত ছেমিনাৰ কৰা হ'ল ৰেফাৰী ছেমিনাৰৰ ৰুলবিলাক চেঞ্জ হৈছে অলপমান এই উদ্দেশ্যে আমি দুইটা বস্তু মিলাই ইয়াতে আমি সিলেকশ্যন প্ৰক্ৰিয়াটো অনুষ্ঠিত কৰিছিলোঁ আৰু এই ৰেফাৰী প্ৰক্ৰিয়াত আমাৰ অলপ দিনৰ আগতে নেশ্যনেল ছেমিনাৰত মানস প্ৰতিম কোঁৱৰ আৰু অৰ্জুন চন্দ্ৰ দাস অংশগ্ৰহণ কৰিছিলে অসমক প্ৰতিনিধিত্ব কৰিছিলে এই গোটেই প্ৰক্ৰিয়াটো যিহেতু তেওঁলোক দুজনে এই ৰেফাৰী সিলেকশ্যনত অংশগ্ৰহণ কৰিছিলে বা নতুন ৰুল এণ্ড ৰেগুলেশ্যনবিলাক তেওঁলোকে শিকি আহিছিলে সেই উদ্দেশ্যে আমি অসমৰ যিটো আমাৰ ৰেফাৰী ছেমিনাৰ অনুষ্ঠিত হ'ল সেই ৰেফাৰী ছেমিনাৰটোত অসমৰ প্ৰায় সিলেক্টেড ১২-১৫জনমান ৰেফাৰী অংশগ্ৰহণ কৰিছিলে আৰু তেওঁলোকৰ গোটেই প্ৰশিক্ষণটো প্ৰদান কৰিছিলে মানস প্ৰতিম কোঁৱৰে উল্লেখ্য যে এই অনুষ্ঠানত উপস্থিত থাকিল অসম টাংচুডু সন্থাৰ উপসভাপতি স্বপ্না লাহন অশোক কুমাৰ শইকীয়া সম্পাদক তথা মুখ্য প্ৰশিক্ষক দেৱজিৎ গগৈৰ লগতে বৰ্ণালী গগৈ হিয়া বৰা দীপাংকৰ চেতিয়া তথা অন্যান্য শুভাকাংক্ষী আৰু অভিভাৱকসকল বাছনি হোৱা অসম দলক শুভেচ্ছা জ্ঞাপন কৰিছে অসম টাংচুডু সন্থাৰ সভাপতি মনোৰঞ্জন বৰগোহাঁই আৰু সম্পাদক মাষ্টাৰ দেৱজিৎ গগৈয়ে ক্ৰীড়া অনুৰাগীৰ আশা আগন্তুক নেশ্যনেলত দুৰ্দান্ত প্ৰদৰ্শনেৰে পদক জয়ৰ কৃতিত্ব অৰ্জন কৰক অসমৰ টাংচুডু দলে নিউজ ডেস্ক ৰিপৰ্ট গগো স্পৰ্টছ এনি গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ কাৰাটে উচো টাইকোৱাণ্ডো বক্সিং জুজিটছু পেঞ্চাক চিলা জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ
ট্ৰেকশ্বুট জাৰ্চি মাৰ্চেল আৰ্টছ মেডেল মোমেণ্টো ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত ফুটবল ভলীবল বাস্কেটবল ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰ ওলোৱা হয় কাৰাটে টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড হাউচ নম্বৰ 52 ফাৰ্ষ্ট ফ্ল'ৰ উলুবাৰী গুৱাহাটী 7 ফোন নম্বৰ 9085083493 ইমেইল sanju_regal@rediffmail.com